জাহাঙ্গীৰ হুছেইন হত্যাকাণ্ড তথা সুনীল গগৈ কাণ্ডৰ আজি ২২টা দিন। ঢকুৱাখানা আৰক্ষীয়ে বৰ্তমানেও জাহাঙ্গীৰ হুছেইনৰ চিহ্ন মুণ্ড আৰু ঠিকাদাৰ সুনীল গগৈক বিচাৰি অব্যাহত ৰাখিছে অভিযান। যদিও সফল হোৱা নাই আৰক্ষী প্ৰশাসন। ইফালে জাহাঙ্গীৰহীন পৰিয়ালটো খোৱা বোৱা ঘৰ বাৰী এৰি আশ্ৰয় লৈছে আনৰ ঘৰত। এক অবৰ্ণনীয় পৰিস্থিতি জাহাঙ্গীৰৰ ঘৰত। ধুবুৰীৰ ফলিমাৰীৰ ঘোঁৰামাৰা গাঁৱত ঘৰ জাহাঙ্গীৰ হুছেইনৰ। মাতৃ পত্নী আৰু কণমানি দুটি কন্যাৰ লগতে ভাতৃ জাহিদুৰক লৈ এখন সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল পিতৃহীন জাহাঙ্গীৰ হুছেইনে। পেছাত এজন ৰাজমিস্ত্ৰী হিচাপে ঢকুৱাখানাৰ ঠিকাদাৰ তথা বিজেপি নেতা সুনীল গগৈৰ সৈতে JJMৰ কাম কৰি আহিছিল জাহাঙ্গীৰে। প্ৰায় ৫ বছৰৰ পৰা কাম কৰি অহা জাহাঙ্গীৰ হুছেইনে তেওঁৰ ভাতৃক লগত লৈ যোৱা এটা বছৰে সুনীল গগৈ চোতালতে থাকি কাম কৰি আহিছিল। কিন্তু যোৱা ২ জুনৰ পুৱা ঢকুৱাখানাত উদ্ধাৰ হ'ল মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহ। প্ৰথমে মৃতদেহ সুনীল গগৈ বুলি ভাবি পৰিয়ালৰ লোকে সামাজিক কাম কাজ সম্পন্ন কৰিলে। যদিও মৃতদেহ আৰু জাহাঙ্গীৰ হুছেইনৰ পৰিয়ালৰ DNA টেষ্টৰ প্ৰতিবেদনৰ ভিত্তিত মৃতদেহটো জাহাঙ্গীৰ হুছেইনৰ বুলি প্ৰমাণিত হয়। তাৰ পিছতেই এয়া জাহাঙ্গীৰৰ ঘৰৰ পৰিৱেশ। ধুবুৰীৰ ফলিমাৰী অঞ্চলৰ ভঙা চিঙা জহি খহি যোৱা এই ঘৰখনেই হৈছে নিহত জাহাঙ্গীৰ হুছেইনৰ। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল জাহাঙ্গীৰ। আজি জাহাঙ্গীৰৰ অনুপস্থিতিত ঘৰৰ পৰিৱেশ আৰু পৰিৱেশ হৈ থকা নাই। ঘৰখনত প্ৰায় ২০টা দিনে জ্বলা নাই বিজুলীৰ বাল্ব, পৰা নাই পোহৰ। লেম্প এটা আছে যদিও সেয়াও যেন মামৰি ধৰিছে। দমকল আছে কিন্তু প্ৰায় ২০ দিনে নোলায় পানী। ভাত বনোৱাৰ বাবে আছে মাটিৰ চৌকা কিন্তু জ্বলা নাই, কাৰণ ঘৰখনত নাই কোনো মানুহ। জাহাঙ্গীৰ হুছেইনৰ শূন্যতাৰ বাবে এক প্ৰকাৰৰ সৰ্বশান্ত নিৰাশ্ৰয় হৈ পৰিছে পৰিয়ালটো। ইপিনে সুনীল গগৈৰ পৰা পাবলগীয়া ৫ লাখ টকাৰে নিজৰ ঘৰ নিৰ্মাণ কৰি পৰিয়ালটো লৈ সুখে শান্তিৰে কটোৱাৰ সপোন দেখিছিল জাহাঙ্গীৰ হুছেইনে। কিন্তু সেয়াও পূৰণ নহ'ল ৰাজমিস্ত্ৰী জাহাঙ্গীৰৰ। এফালে যদি একমাত্ৰ মাতৃয়ে পুত্ৰ জাহাঙ্গীৰক লৈ হাহাকাৰ কৰিছে, কান্দিছে, আনফালে পত্নীয়ে স্বামী জাহাঙ্গীৰ হুছেইনৰ বাবে যেন ব্যাকুল হৈ পৰিছে। আৰু এয়া হৈছে পিতৃহীন জামিলা খাতুন। ৫ম শ্ৰেণীত পঢ়ি থকা জামিলা আজি নিজৰ পিতৃৰ কথা মনত পেলাই আৱেগিক হৈ পৰিছে। পিতৃৰ কথা সুধিলেই অচেতন হৈ পৰে জামিলা খাতুন আৰু তেওঁৰ কণমানি ভণ্টি জাহিদা খাতুন। আজিলৈকে এই নিৰীহ নিৰাশ্ৰয় পৰিয়ালটোৰ খবৰ ল'বলৈ নাহিল কোনো প্ৰশাসনীয় বিষয়া অথবা প্ৰতিনিধি। আজি ঘৰখনত উপস্থিত হয় আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰসহ আমচুৰ প্ৰতিনিধি দল। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে জাহাঙ্গীৰ কাণ্ডক লৈ অসম চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে জিলাখনৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো সমালোচনা কৰে। ঘটনাৰ উচিত তদন্তৰ লগতে নিৰীহ পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে আমচুৱে। এটা মৰ্মান্তিক ঘটনা। আজি পেটৰ তাৰণাত আজি এনেকুৱা এটা দুৰ্গম অঞ্চলৰ পৰা লখিমপুৰৰ ঢকুৱাখানালৈ কাম কৰিবলৈ গৈছিল আৰু কাম কৰিব যাই জাহাঙ্গীৰে আজি নিজৰ জীৱনটো দিলে। আৰু জাহাঙ্গীৰক যি ধৰণে জীৱনতে মুণ্ডু ছেদ কৰি হত্যা কৰা হ'ল, জ্বলাই দিয়া হ'ল, আচলতে এইটো অমানৱীয়ভাৱে হত্যা কৰা হৈছে। এইটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আমচুৰ ফালৰ পৰা। আৰু আমি অসমৰ গৃহ বিভাগ আচলতে যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এইটো পুনৰবাৰ প্ৰমাণ কৰিলে। জাহাঙ্গীৰক হত্যা কৰাৰ আজি কেইদিন হৈ গ'ল,
জাহাংগীৰৰ মানে ই ওলালে যে জাহাংগীৰে সেই বডিটো জাহাংগীৰৰ হয়, কিন্তু এতিয়ালৈকে প্ৰকৃত জাহাংগীৰক কোনে হত্যা কৰিলে, কি কাৰণে হত্যা কৰিলে, এতিয়াও অসম আৰক্ষীয়ে উলিয়াব নোৱাৰাটো অসম আৰক্ষীৰ বিফলতা আৰু অসমৰ গৃহ বিভাগৰ বিফলতা। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে অনতিবিলম্বে জাহাংগীৰক কোনে হত্যা কৰিলে, জাহাংগীৰৰ সেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু দুৰ্ভাগ্যৰ বিষয় যে আজি মই য'ত আহিছো আচলতে মানুহ থকাৰ পৰিৱেশ নাই। জাহাংগীৰৰ দুটা বাচ্চা আছে, মাক আছে, ঘনীয়েক আছে, ভায়েকটো এতিয়ালৈকে লখিমপুৰতে আছে, তেওঁ আহিব পৰা নাই। এটা অবৰ্ণনীয় এটা পৰিৱেশ এই ঘৰখনত হৈ আছে। চাৰিওপিনে পানী, থাকিবলৈ তেওঁলোকৰ ঠাই নাই। তেনেকুৱা ক্ষেত্ৰতো অসম চৰকাৰে আজিলৈকে জাহাংগীৰৰ ঘৰত খবৰ ল'বৰ কাৰণে অসম চৰকাৰৰ আহৰি নাই। বিশেষকে ধুবুৰী জিলাৰ জিলা আয়ুক্ত ডাঙৰীয়া আৰু আৰক্ষী অধীক্ষক গৰাকী এচি ৰুমৰ পৰা ওলোৱাৰ সময় পোৱা নাই। মই তীব্ৰভাৱে ধুবুৰী জিলাৰ মানে জিলা আয়ুক্ত গৰাকীক আৰু আৰক্ষী অধীক্ষক গৰাকীক তীব্ৰভাৱে নিন্দা কৰিছো, গৰিহণা দিছো। যি সময়ত জাহাংগীৰৰ ঘৰত মানৱতাৰ দৃষ্টিৰে হলেও এই পৰিয়ালটোৰ কাষত থিয় হ'ব লাগিছিলে, তেওঁলোকে আহিব লাগিছিলে। তেওঁলোকৰ ঘৰত এতিয়া কোনো নাই, ঘৰত পানী উঠিছে, ঘৰত থাকিবলৈ ঠাই নাই, বাচ্চা দুটালৈ মাক আৰু ঘনীয়েকজনী কেনেকে আছে, এই খবৰটো লোৱাৰ আহৰি নোপোৱাটো দুৰ্ভাগ্যজনক। এটা জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ পৰা কেতিয়াও সাধাৰণ জনতা এইটো আশা নকৰে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক গৰাকীয়ে কিয় এতিয়ালৈকে জাহাংগীৰৰ পৰিয়ালত খবৰ এটা লোৱাৰ সময় নাপালে, এই পৰিয়ালটো কি অৱস্থাত আছে। এবাৰ যদি কোনোবাই আহিলেহেঁতেন তেনেহ'লে অনুভৱ কৰিলেহেঁতেন যে জাহাংগীৰৰ পৰিয়ালটো কি অৱস্থাত আছে। আচলতে তেওঁলোকে অহা নাই কাৰণে আচলতে তেওঁলোকৰ আচলতে মানৱতাই নাই। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে অনতিবিলম্বে অসম চৰকাৰৰ ফালৰ পৰা জাহাংগীৰৰ ঘৰত আহি জাহাংগীৰৰ ঘৰৰ পৰিয়ালৰ পৰিৱেশটো চাব লাগে আৰু তেওঁলোকৰ পৰিয়ালক উপযুক্ত, যিহেতু তেওঁ একমাত্ৰ ইনকাম চ'ৰ্চ আছিল এই পৰিয়ালটোৰ, গতিকে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰি জাহাংগীৰৰ দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে আৰু জাহাংগীৰৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিব লাগে। আজি আমি অসমৰ মুখ্যমন্ত্ৰীক জাহাংগীৰৰ পৰিয়ালৰ কাৰণে, জাহাংগীৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো। মেমৰ নাম আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্ধিয়া আমি মেইল যোগে পঠাম আৰু আমি আশা কৰিম যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাহাংগীৰৰ পৰিয়ালটোক ন্যায় দিব আৰু উপযুক্ত ক্ষতিপূৰণ দি দোষীক কৰায়ত্ব কৰিব। লগতে ধুবুৰী জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীক মই আহ্বান জনাইছো, যদি আপোনালোকৰ তিল মানৱতা আছে তেনেহ'লে আপোনালোকে এচি ৰুমত বহি নাথাকি জাহাংগীৰৰ পৰিয়ালত আহি জাহাংগীৰৰ পৰিয়ালৰ এই দুখত সমভাগী হ'বৰ কাৰণে আহ্বান জনাইছো। অন্যথায় জিলা আয়ুক্তগৰাকী আৰু আৰক্ষী অধীক্ষকগৰাকী সাজু থাকক 36 ঘণ্টাৰ ভিতৰত। যদি এই পৰিয়ালটোক তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ধুবুৰী জিলাৰ প্ৰতিটো দল সংগঠন নাগৰিক সমাজক লগত লৈ আমচুৱে ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীক সেইখিনিও আহ্বান জনাইছো, আমি ডিজিপি মহোদয়ক সেইখিনিও আহ্বান জনাইছো, জাহাংগীৰৰ যিখিনি অৱশিষ্ট মৃতদেহৰ যিখিনি অৱশিষ্ট আছে সেইখিনি অন্তত যদি তেওঁলোকে সমজাই দিয়ে পৰিয়ালক বা স্থানীয় ৰাইজক যদি সমজাই দিয়ে তেনেহ'লে সেইখিনি অন্তত আমি ভাবো যে এটা ধৰ্মীয় ৰীতি নীতিৰে সৎকাত কৰিব পাৰিব।